মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ ক্লাছ 4 ৰ নতুন ইংৰাজী পাঠ্যপুথি ব্লজম 2 ৰ লেসন নম্বৰ 1 When the forest got friendly নামৰ পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো চোৱাচোন এতিয়া When the forest got friendly অৰ্থাৎ যেতিয়া হাবিখন বন্ধু হলপ হৈ পৰিল বুলি অসমীয়াত কোৱা হৈছে When the forest got friendly মানে হৈছে যেতিয়া হাবিখন বন্ধু হলপ হৈ পৰিল প্ৰথমতে এটা এক্টিভিটি দিছে Look at the picture in column A match them with the words given in column B প্ৰথমতে কি দিছে যে কলম A ত থকা ছবিবিলাক চোৱা আৰু কলম B ত থকা শব্দবিলাকৰ সৈতে মিলোৱা বুলি কৈছে ইয়াত কি দেখিছো কলম A ত আমি জানি পাৰচৰাই দেখিছো হয়নে তাৰ পিছত আমি নদী তেনে ধৰণে বঠা বুৱা দেখিছো হয়নে তাৰ পিছত এটা হাতীটোৱে আমি চিঞৰা দেখিছো এতিয়া আমি মিলাব লাগে পাৰই কি দি কুকু এটো আমি ইয়াৰ লগত মিলাব লাগিব এই পানী সব শব্দ হোৱাটো স্পলছ বুলি কোৱা হয় হাতীৰ চিঞৰটো কি বুলি কোৱা হয় পাও এটো আমি ইয়াৰ লগত মিলাব লাগিব তাৰপিছত টু যেটো এক্টিভিটি দিছে আমি তালৈ গৈছো that do you know that a monkey can make different sounds কৈছে যে তুমি জানানে যে বান্দৰে বিভিন্ন ধৰণৰ শব্দ কৰে find them out from your teacher আৰু সেইবিলাক তোমাৰ শিক্ষকৰ সহায়ত কি কৈছে জানি লবলৈ কৈছে make the sounds and write them down in the space given below আৰু make the sounds সেই শব্দবিলাক লিখিবলৈ কৈছে এই খালি ঠাইবিলাকত মই লিখি ৰাখিছো চোৱাচোন কি কৰে বান্দৰে setter screech hoop grunt এইকিটা মংকি কৰা শব্দ বান্দৰে কৰা শব্দ setter screech hoop grunt এবাৰ আছো মূল পাঠলৈ লেটস ৰিড পঢ়ু আহা চোৱাচোন প্ৰথম এটো এটা ষ্টৰী হয়নে তে গলু নামৰ সৰু যেটো হাতী পোৱালি আছে এই গলু নামৰ হাতী পোৱালিটোৰ এটো এটা সাধু ষ্টৰী এটা চাও গলু a baby elephant live with his mother in a lush green forest কি কৈছে গলু a baby elephant গলু এটা সৰু হাতী পোৱালি আছিল আৰু কুট বাস কৰিছিল তাৰ মাকৰ সৈতে live with his mother মাকৰ সৈতে বাস কৰিছিল in a lush মানে হৈছে lush মানে ঘন green forest ঘন এখন হেউজিয়া হাবিত বাস কৰিছিল গলু নামৰ সৰু হাতী পোৱালিটোৱে তাৰ মাকৰ সৈতে এখন ডাঠ গভীৰ হেউজিয়া হাবিৰ মাজত বাস কৰিছিল the forest was cool and shady forest কেনেকুৱা আছিল হাবিখন কেনেকুৱা আছিল ঠাণ্ডা আৰু ছায়াবৃত্ত আছিল আৰু filled with a big and tall trees আৰু এই হাবিখন ডাঙৰ আৰু ওখ গছেৰে ভৰপূৰ আছিল there was also a lake nearby there was তাত আছিল কি আছিল also a lake মানে হ্ৰদ কি আছিল এটা লেক আছিল হ্ৰদ আছিল nearby beside the lake beside মানে হৈছে কাষত তাৰপিছত কি কৈছে there was also a lake nearby মানে ওচৰত there was also a lake nearby তাৰ ওচৰত এখন কি আছিল এটা হ্ৰদ আছিল beside the lake beside মানে হৈছে কাষত beside the lake হ্ৰদটোৰ কাষত there was a beautiful valley of flowers হ্ৰদটোৰ কাষত কি আছিল এটা ফুলৰ উপত্যকা আছিল ভ্যালি মানে উপত্যকা ফ্লাৱাৰ মানে আমি জানো এই ফুল এটা ধুনিয়া ফুলৰ লেকটোৰ কাষত এটা ধুনিয়া ফুলৰ উপত্যকা আছে তাৰপিছত কি কৈছে সেকেন্ড প্যাৰাগ্ৰাফটোত গলু often used to visit the valley to play with the other young animals গলুৱে কি হৈছিল প্ৰায় গলু often মানে হৈছে প্ৰায় গলুৱে প্ৰায় কোলে গৈছিল কোলে
দ্য ভেলি এই ভেলিটোলৈ গৈছিল টু প্লে উইথ দ্য আদাৰ য়ং এনিমেলছ অন্য শিশু জন্তুবিলাকৰ সৈতে খেলিবলৈ সেই ফুলৰ উপত্যকাটোলৈ গৰুৱে প্ৰায়ে গৈছিল He, along with the other young ones, roam around the forest in search of juicy and tasty fruits. He, along with the other young ones, কি কৰিছে along with অন্যান্য যিবিলাক শিশু যিবিলাক জীৱ জন্তু আছিল সেই জীৱ জন্তুৰ সৈতে কি কৰিছিলে ৰুম ঘূৰি ফুৰিছিল এৰাউণ্ড দ্য ফৰেষ্ট হাবি চাৰিওফালে কি বিচাৰি ৰখাল আৰু সোৱাদপূৰ্ণ ফল মূল বিচাৰি হাবি চাৰিওফালে অন্য সৰু জীৱ জন্তুবিলাকৰ সৈতে ঘূৰি ফুৰিছিল হাবিখনত তাৰপিছত কি হৈছে থাৰ্ড পেৰাগ্ৰাফটোত কি কৈছে গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰি ডে চেজিং বাটাৰফ্লাইজ লিচেনিং টু চাৰ্পিং বাৰ্ডছ এণ্ড স্পালচিং দ্য লেক ৱাটাৰ উইথ হিজ ট্ৰাংক গলুৱে কি কৰি ভাল পাইছিল লাভ ভাল পাইছিল টু এক্সপ্ল'ৰ অন্বেষণ কৰি ভাল পাইছিল কি অন্বেষণ কৰি ভাল পাইছিল হাবিত গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰি ডে হাবিখন সদায় সি হাবিত কিবা এটা বিচাৰি অন্বেষণ কৰি ভাল পাইছিল কি চেজিং বাটাৰফ্লাইজ পখিলাবিলাক খেদি ফুৰি ভাল পাইছিল লিচেনিং টু চাৰ্পিং বাৰ্ডছ কি হয় চৰাইবিলাকৰ চিঞৰবিলাক শুনি ভাল পাইছিল আৰু স্পেলচিং দ্য লেক ৱাটাৰ উইথ হিজ ট্ৰাংক আৰু সেই তাৰ হ্ৰদটোত থকা পানীবিলাক তাৰ সুৰেৰে চপচপাই খেলিছিল নিশ্চয় বুজি পাইছে এই থাৰ্ড পেৰাগ্ৰাফলৈ তাৰপিছত কি হৈছে ওৱান মৰ্নিং গলু ছেইড মাদাৰ মে আই গো ইনটু দ্য ফৰেষ্ট অন মাই ওন টুডে এদিন কৈছে তাৰ মাকক কৈছে যে ওৱান মৰ্নিং গলু ছেইড এদিন ৰাতিপুৱা গলুৱে কাক কৈছে মাকক কৈছে মাদাৰ মে আই গো ইনটু দ্য ফৰেষ্ট অন মাই ওন টুডে মই আজি নিজেই হাবিলৈ যাব পাৰোঁনে হিজ মাদাৰ স্মাইল এণ্ড ছেইড তাৰ মাকে মিচিকে হাঁহি কৈছিল চিয়'ৰ বাট ষ্টে ক্ল'জ নিশ্চিতভাৱে যাব পাৰা কিন্তু ওচৰতে থাকিবা এজ গলু ৱাক টুৱাৰ্ডছ দ্য লেক হি মেড এ ফ্লক অফ সোৱানছ কি হয় এজ গলু ৱাক টুৱাৰ্ডছ দ্য লেক গলুৱে যেতিয়া হ্ৰদটোৰ ফালে খোজকাঢ়ি গৈছিল সি কি লগ পাইছিল মেড এ ফ্লক অফ সোৱান এজাক শংখ লগ পাইছিল ৰাজহাঁহ লগ পাইছিল এজাক ৰাজহাঁহৰ এটা জাক লগ পাইছিল তাৰপিছত কি কৈছে হেল্ল' গলু হুৱেৰ আৰ ইউ গোয়িং এলন আস্ক চৰ্ণৰাজ দ্য লিডাৰ অফ দ্য ফ্লক কি হয় সেই শংখ জাকটোৰ যি লিডাৰ আছিল লিডাৰ স্বৰ্ণৰাজ নামৰ যি লিডাৰ আছিল সেই স্বৰ্ণৰাজে কৈছিল কি বুলি গলুক হেল্ল' গলু হেৰা গলু হুৱেৰ আৰ ইউ গোয়িং এলন তুমি অকলশৰে ক'লৈ যোৱা তেতিয়া কৈছে গলুৱে উৎসাহেৰে কৈছে আই এম এক্সপ্ল'ৰিং দ্য ফৰেষ্ট মই হাবিখন অন্বেষণ কৰিছোঁ ছেইড গলু এক্সাইটলি গলুৱে খুব উৎসাহেৰে উত্তেজনাৰে কৈছিল বাট ডোণ্ট গ' টু ফাৰ কিন্তু দূৰলৈ নাযাবা এণ্ড বি কেয়াৰফুল ছেইড স্বৰ্ণৰাজে কি কৈছিলে যে কিন্তু বহু দূৰলৈ নাযাবা আৰু সাৱধানে থাকিবা এনেধৰণে স্বৰ্ণৰাজটোৱে গলুক কৈছিল তাৰপিছত কি হৈছে গলু কেপ ৰুমিং এৰাউণ্ড হেপিলি গলুৱে কি কৰিছিলে চাৰিওফালে খুব আনন্দমনে ঘূৰি ফুৰিছিল ছাডেনলি হি ৰিয়েলাইজ ডেট হি হেড গন টু ফাৰ ফ্ৰম হোম ছাডেনলি হি ৰিয়েলাইজ ছাডেনলি মানে হৈছে হঠাৎ হি ৰিয়েলাইজ মানে উপলব্ধি কৰিছিল কি উপলব্ধি কৰিছিল ডেট হি হেড গান হি গ'ল ক'লৈ গ'ল টু ফাৰ মানে দূৰ বুক ফ্ৰম হোম ঘৰৰ পৰা বহু দূৰলৈ গুচি আহিল সেই কথাটো উপলব্ধি কৰিছিল ফ্ৰাইটেন ভয় খাইছিল তেতিয়া হি লুক এৰাউণ্ড সি চাৰিওফালে চাইছিল দ্য ফৰেষ্ট ৱাজ লেফ্ট বিহাইণ্ড হাবিখন সি এৰি থৈ আহিলে হি চম হাটছ সি কিছু হাটছ দেখিছিল জুপুৰি ঘৰ কিছুমান দেখিবলৈ পাইছিল নো আই এম লষ্ট মই কিবা এটা হেৰুৱালোঁ এনেকৈ গলুৱে কৈছে আৰু হি ক্ৰাইড সি চিঞৰিছিল পাওকে চিঞৰিছে মাকক বিচাৰি হি বিগেইন ট্ৰাম্পটিং আউট ফৰ হিজ মাদাৰ লাউডলি
আৰু সি খুব জোৰেৰে চিঞৰিছে মাকক বিচাৰি তাৰপিছত কি হয় some villagers heard him calling out for help some villagers heard him কিছুমান গাঁৱৰ ৰাইজে কি হৈছিলে কিছুমান ভিলেজাৰে কি হয় গাঁৱৰ কিছুমান লোকে heard him calling out for help হে গলুৱে সহায় কৰিবলৈ বিচৰা চিঞৰটো কিছুমান ভিলেজাৰ্স কিছুমান গাঁৱলীয়া লোকে শুনিছিল গাঁৱৰ লোকে কিছুমান গাঁৱৰ লোকে শুনিছিল don't worry ভয় নকৰিবা said one man এজন মানুহে কৈছিল যে ভয় নকৰিবা we will help you আমি তোমাক সহায় কৰিম they brought him water sweet bananas and many more things ইহঁতে কি আনিছিল brought him water ইহঁতে পানী আনিছিল তাৰ কাৰণে sweet bananas আনিছিল মিঠা কল আনিছিল আৰু বহুতো বস্তু তাৰ কাৰণে লৈ আহিছিল তাৰ পিছত কি হৈছে the kind villagers then guided Golu back to the forest the kind villagers then guide Golu back to the forest তাৰ পিছত সেই দয়ালু গাঁৱৰ লোকসকলে কি কৰিছিল তাক গাইড কৰিছিল হাবিলৈ উভতি যোৱা how glad Golu was to find his mother গলুৱে তাৰ মাকক পাই কিমান আনন্দ পাইছিল they hug each other happily ইহঁতে পৰস্পৰক মাক আৰু গলুৱে কি কৰিছিল হাবতি ধৰিছিল I am glad that you are safe গলু always asks for help when you need it she said গলু মাকে কি কৈছিল যে I am glad that you are safe মই সুখী যে তুমি নিৰাপদে আছা আৰু কৈছিল যে always asks সদায় asks for help সদায় কাৰোবাক সহায় কৰিবলৈ কবা যেতিয়া তুমি তোমাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া তুমি সহায় বিচাৰিবা বুলি মাকে গলুক কৈছে thank you for your kindness Golu's mother said to the villagers were happy to help Golu find his home কি কৈছে তোমালোকৰ দয়াৰ কাৰণে ধন্যবাদ জনাইছো বুলি কৈছে কোনে গলুৰ মাকে কৈছে কাক কৈছে গাঁৱৰ লোকসকলক the villagers were happy গাঁৱৰ লোকসকল সুখী হৈছিল গলুক ঘৰ বিচাৰি উলিয়াত সহায় কৰি এই ভিলেজাৰ্স বিলাক সুখী হৈছিল তাৰ পিছত কি হৈছে কি কৈছে nature is full of wonder কি হয় প্ৰকৃতি হৈছে full of wonders প্ৰকৃতি আশ্চৰ্যৰে পৰিপূৰ্ণ kindness make the world even better দয়াশীলতাই কি হয় বিশ্বখনক পৃথিৱীখনক আৰু ধুনীয়া কৰিছে বুলি কৈছে বিশ্বখনক আৰু ধুনীয়া কৰিছে দয়াশীলতাই পৃথিৱীখনক বা বিশ্বখনক আৰু ধুনীয়া কৰিছে let's learn what the following words mean the lesson let's learn শিকোৱা কি কৈছে let's learn what the following words mean in the lesson এই শব্দকেইটাই লেসনটোত কি অৰ্থ প্ৰকাশ লাষ্ট মানে কি plants and trees growing thickly and strongly explore to find out more about something excitedly feeling or showing happiness glad happy chasing running after something in order to catch it let's read the words aloud তলৰ শব্দবিলাক কি হয় পঢ়িবলৈ কৈছে আমাক স্পষ্টভাৱে tramping spulsing surfing এতিয়া কৈছে now look at the picture and read the sentences below এতিয়া ছবিবিলাক চোৱা আৰু বাক্যবিলাক পঢ়া the elephant is tramping the elephant is spulsing water the bird is surfing ইয়াত কি হয় হাতীটোৱে চিঞৰিছে ইয়াত হাতীটোৱে পানী হৈতে খেলিছে চপচপাই খেলিছে the bird is surfing চৰাইটোৱে চিঞৰিছে মাতিছে চৰাইটোৱে চৰাই যিটো মাত সেই মাতটোৰ কথা the bird is surfing এতিয়া এক্টিভিটিজ বিলাকলৈ আহিছো let's see how much we have understood আমি কিমান বুজি পাইছো সেই বুজি পোৱাটো চাবৰ কাৰণে কিছুমান এক্টিভিটি দিয়া আছে আমি লেসনটো পঢ়ি কিমান বুজি পাইছো এই আমি এক্টিভিটি বিলাক যদি কৰিব পাৰো তেতিয়া আমি লেসনটো যে বুজি পাইছো সেই কথাটো জনা হ'ব ওয়ান যেটো এক্টিভিটি আছে আনসাৰ দা ফ্লোইং কোৱেশ্চনছ তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ কোৱা হৈছে where did Golu live এই মই প্ৰশ্নবিলাকৰ উত্তৰ লিখি ৰাখিছো চোৱাচোন কেনে ধৰণে হ'ব
where did Golu live? উত্তৰটো হ'ব Golu live in a lush green forest. Golu live in a lush green forest. গলুৱে ক'ত বাস কৰিছিলে? এখন ডাঠ সেউজীয়া হাবিত বাস কৰিছিল। ক'ত গলুৱে বাস কৰিছিল বুলি সোধা আছে। গলু লিভ ইন এ লাছ গ্ৰীণ ফৰেষ্ট। বিটো কি কৈছে? হোৱাট ডিড গলু ডু উইথ দ্য আদাৰ য়ং এনিমেল? গলুৱে অন্যান্য যিবিলাক শিশু জন্তু আছিলে সেইবিলাকৰ সৈতে কি কৰিছিলে সুধিছে। উত্তৰটো হ'ব গলু প্লেইড উইথ দ্য আদাৰ য়ং এনিমেলছ। গলুৱে অন্য শিশু জীৱ জন্তুবিলাকৰ সৈতে খেলিছিল। হি এলং উইথ দ্য আদাৰ য়ং এনিমেলছ ৰোম্প এৰাউণ্ড দ্য ফৰেষ্ট ইন চাৰ্চ অফ জুচি এণ্ড টেষ্টি ফুড। হি এলং উইথ দ্য আদাৰ য়ং এনিমেলছ, সি অন্যান্য শিশু জীৱ জন্তুবিলাকৰ সৈতে ঘূৰি ফুৰিছিল হাবিখনৰ চাৰিওফালে। কি বিচাৰি? ৰখাল আৰু সোৱাদ লগা ফল মূল বিচাৰি ঘূৰি ফুৰিছিল। চি হু টোল্ড গলু টু বি কেয়াৰফুল? কোনে গলুক কেয়াৰফুল হ'বলৈ কৈছিল? কোনে কৈছিল? হু টোল্ড গলু টু বি কেয়াৰফুল? গলুক কোনে কেয়াৰফুল হ'বলৈ কৈছিল? এইটো আমি কেনেধৰণে লিখিব লাগিব? কোনে কৈছিলে গলুক কেয়াৰফুল হ'বৰ কাৰণে? স্বৰ্ণৰাজে কৈছিলে মানে। এইটো আমি উত্তৰটো এনেকৈ লিখিব লাগিব। স্বৰ্ণৰাজ দ্য লিডাৰ অফ দ্য ফ্লক টোল্ড গলু টু বি কেয়াৰফুল। কোনে কৈছে? স্বৰ্ণৰাজ দ্য লিডাৰ অফ দ্য ফ্লক টোল্ড গলু টু বি কেয়াৰফুল। ডি কুৱেশ্যনটো কি দিছে? হোৱাই ৱাজ গলু ফ্ৰাইটেন? গলুৱে কিয় ভয় খাইছিল? উত্তৰটো হ'ব গলু ৱাজ ফ্ৰাইটেন বিকজ হি ৰিয়েলাইজ ডেট হি হেড গান টু ফাৰ ফ্ৰম হোম। গলুৱে ভয় খাইছিল বিকজ হি ৰিয়েলাইজ ডেট, কাৰণ কিয় উপলব্ধি কৰিছিল যে সি ঘৰৰ পৰা বহু দূৰলৈ অহা কথাটো উপলব্ধি কৰি সি গলুৱে ভয় খাইছিল। ই কুৱেশ্যনটো কি দিছে? হাউ ডিড দ্য ব্লেজাৰ হেল্প গলু? গলুক ব্লেজাৰ্ছবিলাকে কেনেধৰণে সহায় কৰিছিল? আনচাৰটো হ'ব দ্য ব্লেজাৰ হেল্প গলু বাই হিয়াৰিং হিজ লাউড ট্ৰাম্পেটিং, ফাইণ্ডিং হিম ইন দ্য ফৰেষ্ট এণ্ড গাইডেড হিম ছেফলি বেক টু দ্য ফৰেষ্ট। আৰু কি কৰিছিলে? যেতিয়া গলুৰ চিঞৰ শুনি তাক বিচাৰি আহিছিল আৰু হাবিত বিচাৰি আহিছিল আৰু তাক হাবিলৈ উভতি যোৱাত গাইড কৰিছিল। এনেধৰণে সহায় কৰিছিল, হয়নে? এতিয়া যিটো কুৱেশ্যন দিছে কি দিছে? চে ট্ৰু অৰ ফল্ছ? ট্ৰু আৰু ফল্ছ ক'বলৈ দিছে। মই লিখি দিছোঁ তোমালোকক। গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰিডে। গলুৱে সদায় কি হয়? গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰিডে। গলুৱে সদায় হাবিত অন্বেষণ কৰি ভাল পাইছিল। এইটো হয়, এইটো ট্ৰু হ'ব। এইটো আমি লিখি ৰাখিছোঁ। কি হ'ব? গলু ট্ৰু হ'ব এইটো। তাৰপিছত কৈছে দ্য ফ্লক অফ সোৱানছ গাইডেড গলু বেক টু দ্য ফৰেষ্ট। সেই শংখ জাকটোৱে বা ৰাজহাঁহ জাকটোৱে গলুক হাবিলৈ উভতি যোৱাত গাইড কৰিছিল। এইটো নহয়, এইটো ব্লেজাৰ্ছবিলাকে কৰিছিল। এইটো ফল্ছ হ'ব। গলু ৱাজ গ্লেড টু ফাইণ্ড হিজ মাদাৰ। গলুৱে তাৰ মাকক বিচাৰি পাই সুখী হৈছিল। এইটো শুদ্ধ, ট্ৰু হ'ব। তাৰপিছতো কি? গলু ৱাজ গ্লেড টু ফাইণ্ড হিজ মাদাৰ। গলু কি হৈছিলে? গ্লেড টু ফাইণ্ড হিজ মাদাৰ। এইটো ট্ৰু হ'ব। তাৰপিছতো কি আছিলে? ডি গলু কল আউট ফৰ হিজ মাদাৰ লাউডলি। গলুৱে মাকক খুব জোৰেৰে চিঞৰিছিল, মানে মাতিছিল। সেইটো ট্ৰু, সেইটো ট্ৰু হ'ব। এইটো সঁচা, সেইকাৰণে ট্ৰু হ'ব। থিং এণ্ড চে 4 যিটো এক্টিভিটি দিছে, কৈছে থিং এণ্ড চে, ভাবা আৰু কোৱা। গেছ হাউ গলু মাইট হেভ ফেইল ৱেন দ্য ব্লেজাৰ হেল্প হিম। অনুমান কৰিবলৈ কৈছে গলুৱে কেনেধৰণৰ অনুভৱ কৰিছে যেতিয়া ব্লেজাৰ্ছবিলাকে সহায় কৰিছিল। কেন ইউ থিংক অফ এ টাইম ৱেন ছামৱান হেল্প ইউ? কেন ইউ থিংক অফ এ টাইম ৱেন ছামৱান হেল্প ইউ? তুমি কিবা ভাবানে যে কোনোবাই যেতিয়া তোমাক সহায় কৰে? হাউ ডিড ইট মেক ইউ ফিল? তোমাৰ অনুভৱটো কেনেকুৱা সেইটো তোমাক ক'বলৈ কৈছে। এইটো তোমালোকে নিজে যত্ন কৰিবা। 5টো কি দিছে? ইউ হেভ ফাউণ্ড দ্য ৱৰ্ড লাছ ইন দ্য ষ্টৰী। ইউ হেভ ফাউণ্ড দ্য ৱৰ্ড, তোমালোকে এটা শব্দ লাছ, এই লাছ শব্দটো ষ্টৰীটোত পাইছা। কৈছে দ্য ৱৰ্ড লাছ ইজ ইউজ টু ডেছক্ৰাইব দ্য ফৰেষ্ট। এই লাছ শব্দটো হাবিৰ বিষয়ে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় বুলি কৈছে। গলু এ বেবী এলিফেণ্ট লিভ উইথ হিজ মাদাৰ ইন এ লাছ গ্ৰীণ ফৰেষ্ট। নাও গলুৱে কি কৈছে? এটা শিশু
হাতী আছে পোৱালি আছিল লিভ উইথ হিজ মাদাৰ ইন এ লাছ ইয়াত লাছ শব্দটো আমি ব্যৱহাৰ দেখিছোঁ গ্ৰীণ ফৰেষ্ট এখন ডাঠ গভীৰ অৰণ্যত বাস কৰিছিল কৈছে নাও ফাইণ্ড 3 আদাৰ ৱৰ্ডছ ফ্ৰম দ্য ষ্টৰী হুইচ এ মোৰ এবাউট দ্য ফৰেষ্ট এতিয়া অন্য তিনিটা শব্দ বিচাৰি উলিয়াবলৈ কৈছে ষ্টৰীটোৰ পৰা যিটোৱে ফৰেষ্টৰ বিষয়ে ডেছক্ৰাইব কৰে ৰাইট ডাউন দ্য ৱৰ্ডছ শব্দবিলাক লিখিবলৈ কৈছে মই লিখি দিছোঁ টল ট্ৰী এইটো এটা হ'ব তাৰপিছত চাৰ্ফিং বাৰ্ডছ চেডিটো হ'ব এইকেইটা কুল সেইটো হ'ব হাবিখনৰ বিষয়ে বৰ্ণনা কৰা সেইকেইটা শব্দ আমি ষ্টৰীটোত পাইছোঁ তোমালোকে আৰু কিবা পাইছা যদি লিখিবলৈ যত্ন কৰিবা 6 এ এক্টিভিটিটো কি দিছে লেটছ ৰিড দ্য ইনফৰমেশ্যন গিভেন বিলো ইয়াত এটা ইনফৰমেশ্যন দিয়া আছে আৰু পঢ়িবলৈ কৈছে ওৱান ডে গলু মেট এ স্কুৱেৰেল নেম ফ্লাফি হোৱাইল ৰোমিং এৰাউণ্ড ইন দ্য ফৰেষ্ট এদিন গলুৱে এটা স্কুৱেৰেল আৰু সেই এটা স্কুৱেৰেল লগ পাইছিল আৰু স্কুৱেৰেলটোৰ নাম আছিল ফ্লাফি হোৱাইল ৰোমিং এৰাউণ্ড ইন দ্য ফৰেষ্ট যেতিয়া হাবিত ঘূৰি ফুৰিছিল এটা স্কুৱেৰেল লগ পাইছিল স্কুৱেৰেল মানে কেৰকেটুৱা এটা লগ পাইছিল আৰু কেৰকেটুৱাটোৰ নাম কি আছিল ফ্লাফি আৰু দে গট ইণ্ট্ৰডিউচ টু ইচ আদাৰ এণ্ড ষ্টাৰ্টেড টকিং আৰু সিহঁতে চিনাকি হৈছিল চিনাকি হোৱাৰ পিছত কথা পাতিছিল নাও ইমাজিন ইউ আৰ ফ্লাফি এতিয়া তোমাক ইমাজিন কৰিবলৈ কৈছে তুমি ইউ আৰ ফ্লাফি নিজকে ফ্লাফি বুলি কল্পনা কৰিবলৈ কৈছে এণ্ড ইয়ৰ টিচাৰ ইজ গলু আৰু তোমাৰ টিচাৰজন কোন গলু বুলি কৈছে ইয়ৰ টিচাৰ গলু ইজ আস্কিং ইউ তোমাৰ শিক্ষক গলুৱে তোমাক সুধিছে যে দ্য ফ্ল'য়িং কুৱেশ্যন তলৰ প্ৰশ্নবিলাক সুধিছে লিচেন কেয়াৰফুলি ইয়ৰ টিচাৰ এই গলু যাক টিচাৰ বুলি কল্পনা কৰি ল'বলৈ কৈছে তেওঁ কোৱা কথাবিলাক ভালদৰে সাৱধানে শুনিবলৈ কৈছে আৰু ৰেছপণ্ড কৰিবলৈ কৈছে টিচাৰ এজ গলু বুলি কৈছে মানে টিচাৰজন গলু বুলি ইমাজিন কৰি ল'বলৈ কৈছে নহয় এতিয়া টিচাৰ কেনেকৈ কৈছে প্ৰশ্ন কৰিছে হেল্ল' আই এম গলু কেনেকৈ কৈছে গলুৱে হেল্ল' আই এম গলু মই গলু হয় হোৱাট ইজ ইয়ৰ নেম তোমাৰ নাম কি তাৰপিছত কৈছে নাইচ টু মিট ইউ তোমাক লগ পাই ভাল লাগিল আৰ ইউ নিউ টু দিছ ফৰেষ্ট তুমি এই হাবিখনৰ নতুন নেকি মানে গলুৱে এই ফ্লাফিক সুধিছে আৰু হুৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা ডু ইউ লাইক দিছ প্লেচ এতিয়া হুৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা তেতিয়া এইটো তুমি ক'ত থাকা সেই ফ্লাফি হৈ পিনি উত্তৰটো দিব লাগিব আই লিভ ইন দিছ ফৰেষ্ট এনেধৰণে ক'বা মই এই হাবিখনতে থাকোঁ ডু ইউ লাইক দিছ প্লেচ তুমি এই ঠাইডোখৰ ভাল পোৱানে গলুৱে সুধিব তেতিয়া য়েছ আই লাইক দিছ প্লেচ উড ইউ লাইক টু এক্সপ্ল'ৰ দিছ ফৰেষ্ট তুমি এই হাবিখন অন্বেষণ কৰি ভাল পোৱানে যদি ফ্লাফিয়ে ভাল পায় কেনেকৈ ক'ব য়েছ আই লাইক টু এক্সপ্ল'ৰ দিছ ফৰেষ্ট এনেধৰণে ফ্লাফিয়ে উত্তৰ দিব নিশ্চয় বুজিছা আমি কুৱেশ্যন কৰিলে কেনেধৰণে উত্তৰ দিব লাগে এই গলু এই যেতিয়া ফ্লাফিৰ লগত কথোপকথনৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰিম হয়নে আমি কেনেধৰণে কথা পাতিব লাগে আমি ৰেছপণ্ড কেনেধৰণে কৰিব লাগে যেতিয়া সোধা হয় এতিয়া 6B2 এক্টিভিটি কি কৈছে নাও ইমাজিন এ নিউ ষ্টুডেণ্ট হেজ জইন ইয়ৰ ক্লাছ এতিয়া তুমি ইমাজিন কৰা যে তোমাৰ এজন নতুন ষ্টুডেণ্টে তোমাৰ ক্লাছত জইন হ'ল নতুনকৈ মানে আহিছে আৰু ৱৰ্ক উইথ ইয়ৰ পাৰ্টনাৰ তোমাৰ পাৰ্টনাৰ সৈতে তুমি কিবা এটা কৰি আছা টেক টাৰ্ণছ বিং দ্য নিউ ষ্টুডেণ্ট আৰু তুমি সেই নতুন ষ্টুডেণ্টজনৰ ফালে ঘূৰি চাইছা ফাৰ্ষ্ট গ্ৰীট ইচ আদাৰ প্ৰত্যেকে প্ৰথমতে কি কৰিব লাগিব তেওঁক সম্ভাষণ জনাব লাগিব দেন আস্ক কুৱেশ্যন টু ইচ আদাৰ এণ্ড ৰেছপণ্ড একৰ্ডিংলি আৰু তাৰপিছত প্ৰশ্ন সুধিব লাগিব প্ৰত্যেকক আৰু ৰেছপণ্ড কেনেধৰণে দিয়া হৈছে আৰু কেনেধৰণে ৰেছপণ্ড দিব লাগিব কৈছে ইউ মে টেক হেল্প দ্য কুৱেশ্যন গিভেন বিলো আৰু ইয়াত কুৱেশ্যনকেইটা দি দিছে হোৱাট ইজ ইয়ৰ নেম তুমি নতুন যিজন বিগিনাৰ নতুন যি তোমাৰ নিউ ষ্টুডেণ্ট নিউ কমাৰ্চ আহিব সেই কেনেধৰণে প্ৰশ্ন সুধিম আমি হোৱাট ইজ ইয়ৰ নেম এনেধৰণে সুধিবা প্ৰশ্ন সুধিব লাগিব তোমাৰ নাম কি
তেতিয়া নতুন ষ্টুডেণ্টজনে কেনেধৰণে উত্তৰ দিব মাই নেম ইজ যদু মোহন এনেধৰণে যি আৰু তেনেধৰণে উত্তৰ দিব হুৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা নতুন ষ্টুডেণ্টজনে য'ত থাকে তাৰ উত্তৰ দিব আই লিভ ইন য'ত থাকে আৰু আই লিভ ইন ডিব্ৰুগড় হোৱাট ডু ইউ লাইক এণ্ড ডিছলাইক তুমি কি ভাল পোৱা আৰু বেয়া পোৱা তেতিয়া নতুন ষ্টুডেণ্টজনে উত্তৰ দিব কি ভাল পায় এই উত্তৰটো দি যাব আফটাৰ টকিং টু ইয়ৰ পাৰ্টনাৰ শ্বেয়াৰ ইয়ৰ ৰেছপন্সেছ উইথ ইয়ৰ টিচাৰ আফটাৰ টকিং টু ইয়ৰ পাৰ্টনাৰ তোমাৰ পাৰ্টনাৰ সৈতে কথা পতাৰ পিছত শ্বেয়াৰ ইয়ৰ ৰেছপন্সেছ উইথ ইয়ৰ টিচাৰ তোমাৰ টিচাৰৰ সৈতে ৰেছপন্স কৰিবলৈ গৈছে তাৰপিছত 7A টো কি দিছে লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য বক্স Let's read aloud the following words in the box. Let's read aloud the following words in the box. তলৰ শব্দবিলাক জোৰেৰে পঢ়িবলৈ কোৱা হৈছে স্পষ্টকৈ বিগ ফিল ডিপ চিপ ফিট The underlined letter I in these words are pronounced the same way as we pronounce the letter I in the word hill. Hill to যেনেধৰণে এই যিকেইটা আণ্ডাৰলাইন লেটাৰ আইটো আছে যে চেম ৱে এজ দ্য প্ৰনাউন্স দ্য লেটাৰ আই ইন দ্য হিল শব্দটোত থকা আইটোৰ লগত একেধৰণে উচ্চাৰণ কৰা হয় লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য বক্স এতিয়া তলৰ শব্দবিলাক স্পষ্টকৈ পঢ়িবলৈ কোৱা হৈছে ফিল ডিপ চিপ ফিট গ্ৰীণ The underlined letters E in these words are pronounced the same way as we pronounce the letter E in the word sweet. এই underlined letter E to কি হয় এই শব্দবিলাকত যিটো ই দুটা যে আণ্ডাৰলাইন কৰা আছে সেই শব্দকেইটা যেনে এই ইটো যি ধৰণে আমি উচ্চাৰণ কৰোঁ একেধৰণে আমি সুইট শব্দত থকা ইটো একেধৰণে আমি প্ৰনাউন্স কৰোঁ উচ্চাৰণ কৰোঁ তাৰপিছত দ্য চাউণ্ড অফ দ্য আণ্ডাৰলাইন লেটাৰ্ছ ইন দ্য ছেকেণ্ড বক্স আৰ প্ৰনাউন্স এ বিট লংগাৰ দেন দ্য চাউণ্ড অফ দ্য আণ্ডাৰলাইন লেটাৰ ইন দ্য ফাৰ্ষ্ট বক্স এই আইটো যে আমি ই বিগ এইটো যিটো বিগ এনে এইটো আমি শ্বৰ্ট চাউণ্ড মানে এইটো আমি উচ্চাৰণ কৰোঁতে আমি কম সময় লওঁ কিন্তু আমি ইয়াত যে এই ফিল বা ইয়াত যিটো উচ্চাৰণটো আমি উচ্চাৰণটো অলপ দীঘলীয়া হয় সেই কথাটো কৈছে লেটছ ৰিড দ্য ফলোয়িং 7B টো কি দিছে লেটছ ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ এলাউড তলৰ শব্দবিলাক কি কৈছে এলাউড মানে স্পষ্টকৈ পঢ়িবলৈ কৈছে হিল হিল ফিল ফিল গ্ৰীণ গ্ৰীণ দ্য হিল এই হিলটো উচ্চাৰণ এই ইটো উচ্চাৰণ কৰি আমি অলপ দীঘলকৈ উচ্চাৰণ কৰি হিল এইটো আমি শ্বৰ্ট উচ্চাৰণ হয় ফিল ফিল গ্ৰীণ গ্ৰীণ চিপ চিপ ফিট ফিট ডিপ ডিপ আমি এতিয়া ইয়াৰ আমি উচ্চাৰণ কৰোঁতে এই আই আৰু ই এইটো এটা শ্বৰ্ট চাউণ্ড এটা হৈছে লং চাউণ্ড টাইমটো বেছি লয় মানে লংগাৰ টাইম লয় ইয়াত এইটো অলপ দীঘলীয়া হয় উচ্চাৰণ কৰোঁতে এই আইটো উচ্চাৰণ কৰোঁতে আমি কম সময় লওঁ 7C কি দিছে ইয়াত এক্টিভিটিটো ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স তলৰ বক্সত দিয়া শব্দবিলাক পঢ়িবলৈ কৈছে মেক 2 বক্সেছ ইন ইয়ৰ নোটবুক তাৰপিছত দুটা বক্স বনাবলৈ কৈছে তোমাৰ নোটবুকত বক্স এ এণ্ড বক্স বি বক্স এ আৰু বক্স বি বুলি দুটা নোটবুকত দুটা বক্স বনাব লাগে নাও বক্স এ আৰু বক্স এত লিখিবলৈ কৈছে ৰাইট দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ আই ইজ প্ৰনাউন্স এজ চিল প্ৰথমতে বক্স এটোত আইটো উচ্চাৰণ যেনে হিল শব্দটোত উচ্চাৰণ আছে তেনেধৰণে এ বক্সত থকা শব্দবোৰ লিখিবলৈ কৈছে ইন দ্য বক্স বি ৰাইট দ্য ৱৰ্ডছ হুইচ লেটাৰ্ছ ই ইজ প্ৰনাউন্স এজ চুইট আৰু বক্স বি
সুইট শব্দটোত এই ইটো যেনেধৰণৰ উচ্চাৰণ হয় সেই তেনেধৰণে শব্দ লিখিবলৈ কৈছে এতিয়া তোমালোকৰ ইয়াত এই শব্দকেইটাৰ পৰা আমি ৱৰ্ড বক্স এ আৰু 2 বি তোমালোকে নোটবুকত বনাব লাগে যেটো শৰ্ট সাউন্ড হয় আমি এই সিপ এটো আমি বক্স কিহত লিখিব লাগিব আমি এত লিখিব লাগিব সিট এটো ড্ৰিংক এইকেইটা আমি বক্স এত লিখিম আৰু এই গ্ৰীন এই কিন এইকেইটা আমি বক্স বিট ধুনীয়াকৈ লিখিম তোমালোকে এটো নিজে নোটবুকত লিখিবলৈ চেষ্টা কৰিবা টুইষ্টাৰ দিছে টাং টুইষ্টাৰ মানে জিভা কেকুৰি চোৱাচোন কি দিছে a sheep on a ship will sit on a seat to see the sea a sheep on a ship will sit on a seat to see the sea মানে জিভা কেকুৰি তোমালোকে যিমান খৰকৈ পাৰা ইমান খৰকৈ ক'বলৈ চেষ্টা কৰিবা এটা 8a এক্টিভিটিটো কি দিছে লেটস ৰিড the following sentences তলৰ বাক্যবিলাক পঢ়িবলৈ কৈছে there was প্ৰথমটো কি দিছে there was a beautiful valley of flowers to বাক্যটো কি দিছে they brought him water sweet bananas and many more things থ্ৰীটোত কি দিছে where are you going alone ফৰটো Sonora said কমা দিছে নে but inverted comma আৰম্ভ কৰিছে but don't go too far and be careful do you notice these marks এতিয়া আমি এই যে শব্দবিলাক পঢ়িলো তাত আমি কিছুমান চিন দেখিবলৈ পাইছো না মার্কস দেখিবলৈ পাইছো কোয়েশ্চন মার্ক দেখিবলৈ পাইছো এটো হয়নে ফুল স্টপ দেখিবলৈ পাইছো এটো ফুল স্টপ কমা ইনভার্টেড কমা এইবিলাক দেখিবলৈ পাইছো হয়নে নটিস আমি কৰিছো এইবিলাক these are punctuation mark এই যে কমা ইনভার্টেড কমা ফুল স্টপ এইবিলাকক কোৱা হয় punctuation mark বুলি কোৱা হয় এটা 8b টো লৈ আহিছো now 8 punctuation marks to the following sentence and rewrite them এতিয়া কি কৈছে এইটো 8 punctuation mark এই বাক্যকেইটাত punctuation mark দিবলৈ কোৱা হৈছে আৰু পুনৰ লিখিবলৈ কৈছে বাক্যকেইটা এই খালি ঠাইবিলাকত মই লিখি দিছো তোমালোকক কেনে ধৰণে হ'ব 1 to কেনে ধৰণে হ'ব what is the color of swans ইয়াত যেহেতু what is the color of swans ইয়াত ফুল স্টপ নাই দে এটো ভুলতে লিখি পালো এতিয়া কি হ'ব আনসাৰটো what is the color of swans এটো আমি কোৱেশ্চন হোদা হৈছে এখানে কোৱেশ্চন মাৰ্ক দিব লাগিব ইয়াত এটো পাংচুৱেশ্যন মাৰ্ক কি দিবলো কোৱেশ্চন মাৰ্ক elephants like to eat fresh sweet and bananas এটো কি হ'ব তেতিয়া হলে elephants like to eat fresh sweet and ripe banana ইয়াত আমি ফুল স্টপ দিব লাগিব এটো ফুল স্টপ দিয়া নাই ইয়াত আমি ইয়াত ফুল স্টপ দি লিখিব লাগিব তাৰ পিছতো কি আছে সি টু কি আছে গলু said to the blazers I am hungry এটো আনসার কেনেকৈ লিখলো গলু said to the blazers I am hungry এটো আমি ইয়াত কমাটো দিব লাগিব ইয়াত ইনভার্টেড কমা ভিতৰত তাৰ পিছত ফুল স্টপ দিব লাগিব তাৰ পিছত 4 to কি দিছে the forest has small flowers green grass and tall trees এটো আমি কেনেকৈ হ'ব the forest has small flowers green at কমা দিব লাগিব green grass and tall trees লাষ্টত আমি ফুল স্টপৰে সামৰণি মাৰিব লাগিব 9 to কি দিছে let's read the following words aloud given in the boxes let's read the following words aloud given in the boxes let's read the following words মানে শব্দবিলাক পঢ়িবলৈ কৈছে স্পষ্টকৈ বক্সত থকা শব্দবিলাক স্পষ্টকৈ পঢ়া notice the sounds of the underlined letters notice the sounds of the underlined word letter আৰু এই আন্ডাৰলাইন কৰা শব্দবিলাকৰ উচ্চাৰণটো মন কৰা বুলি কৈছে forest field flower fruits beautiful far careful safe এই যে আন্ডাৰলাইন কৰিছে এইকেইটাৰ সাউন্ডটো আমি মন কৰিব লাগিব ইয়াত চোৱাচোন ভ্যালি ভিজিট ব্লেজাৰ্স লিফট লাফট ইভেন ইয়াত ভি উচ্চাৰণটো কেনে ধৰণে হৈছে মন কৰিব লাগিব
এবাৰ 10 এ যিটো এক্টিভিটি আছে এই এক্টিভিটিটো লৈ আহিছোঁ লেটছ ৰিড পঢ়ো আহা ইন দ্য ষ্টৰি when the forest got friendly যেতিয়া ফৰেষ্ট হাবিখন যেতিয়া বন্ধুত্ব সুলভ হৈ পৰিল এই ষ্টৰিটোৰ কথা কৈছে গলুজ মাদাৰ আক্স গলুৰ মাকে কি কৈছিলে গলু টু ষ্টে ক্লজ ওচৰতে থাকিবলৈ কৈছিলে বাট হি ৱেণ্ট টু ফাৰ এণ্ড লছ হিজ ৱে কিন্তু সি বহু দূৰলৈ গৈছিল আৰু তাৰ ৰাস্তা হেৰুৱাইছিল গলুজ মাদাৰ ৱাজ ৱৰিড গলু মাকে চিন্তিত হৈছিল আফটাৰ ৰিটাৰ্নিং টু দ্য ফৰেষ্ট গলু ছেইড চৰি টু হিজ মাদাৰ ফৰ নট লিচেনিং টু হাৰ যেতিয়া গলুৱে উভতি আহিছিল মাকৰ ওচৰলৈ তেতিয়া গলুৱে মাকক ক্ষমা খুজিছিল আৰু মাকৰ কথা নুশুনাৰ কাৰণে মাকৰ ওচৰত ক্ষমা খুজিছিল এতিয়া চাওঁচোন লেটছ ৰিড দ্য কনভাৰচেশ্যন বিটুইন গলু এণ্ড হিজ মাদাৰ এতিয়া গলু আৰু তাৰ মাকৰ মাজৰ যি কথোপকথন হৈছে পঢ়ো আহা প্ৰথমতে মাকে কি কৈছে গলুৱে কেনেকৈ কৈছে মাকক মাদাৰ আই এম so sorry I did not listen to you মা মই খুব দুখিত মই তোমাৰ কথা নুশুনিছিলোঁ এতিয়া মাকে কৈছে I was so worried about you মই খুব চিন্তিত হৈছিল তোমাৰ কাৰণে নেক্সট টাইম ষ্টে ক্লজ অ'কে পিছৰ তুমি ওচৰতে থাকিবা বুলি মাকে কৈছে যে মই তোমাৰ কাৰণে চিন্তিত হৈছিলোঁ আৰু পিছত তুমি ওচৰতে থাকিবা দূৰলৈ নাযাবা এনেধৰণে গলুক কৈছে আৰু এতিয়া গলুৱে কি কৈছে য়েছ মাদাৰ আই উইল বি কেয়াৰফুল নেক্সট টাইম মই ভৱিষ্যতে সাৱধান হ'ম বুলি কৈছে তেতিয়া মাকে কি কৈছে আই এম গ্লেড ডেট ইউ আৰ ছেফ মই সুখী যে তুমি এতিয়া নিৰাপদে আছা ডিড ইউ কল আউট ফৰ হেল্প তুমি সহায়ৰ কাৰণে কাৰোবাক মাতিছিলানে তেতিয়া কি কৈছে গলুৱে য়েছ মাদাৰ আই ডিড মইতো কৰিছিলোঁ when I realized মই যেতিয়া উপলব্ধি কৰিছোঁ I lost my way I call out for help at once মই তৎক্ষণাত মই মোক সহায়ৰ কাৰণে মই চিঞৰিছিলোঁ তেতিয়া মাকে কৈছে well done ঠিক কৰিলা গলু well done গলু you ask for help at the right time তুমি সঠিক সময়তে তোমাক সহায় কৰিবৰ কাৰণে তুমি চিঞৰিলা how clever you are তুমি কিমান টেঙৰ এই মাকে তাক গলুক প্ৰশংসা কৰিছে The 10b কি দিছে now rule play the above conversation between গলু and his mother গলু আৰু যিটো মাদাৰৰ মাজত কথোপকথন হৈছে গলু আৰু গলু মাক হৈ এটা ৰোল প্লে কৰক কোনোবা গলু হ'ব লাগিব আৰু কোনোবা গলু মাক হ'ব লাগিব তোমালোকে ক্লাছত তেনেধৰণে ৰোল ল'বা কোনোবা গলু হ'বা আৰু কোনোবা গলুৰ মাক হৈ এই কনভাৰচেশ্যনখিনি আগুৱাই লৈ যাবা নিশ্চয় বুজি পাইছা এতিয়া 11 এ যিটো এক্টিভিটি আছে তালৈ আহিছোঁ লেটছ ৰিড এণ্ড লাৰ্ণ পঢ়ো আহা আৰু শিকো bananas and apples can all be counted rice and water both cannot be counted কি কৈছে bananas and apples banana আৰু apple can all be counted এইবিলাক কল আৰু আপেল আমি এই দুইটাকে আমি গণনা কৰিব পাৰোঁ rice and water ভাত আৰু পানী এটো আমি গণনা কৰিব নোৱাৰো both cannot be counted দুইটাই আমি গণনা কৰিব নোৱাৰো notice the underline words underline word বিলাক মন কৰিবলৈ কৈছে these are names of different things এইবিলাক বিভিন্ন বস্তুৰ নাম they are all common nouns সকলো বিলাক সাধাৰণ বিশেষ্য now look the basket 1 এতিয়া basket খৰাহি 1 to চাবলৈ কৈছে and basket 2 and read and names of things aloud আৰু পঢ়িবলৈ কৈছে দুইটা বাস্কেটত থকা শব্দবিলাক কি হয় জোৰেৰে স্পষ্টকৈ পঢ়িবলৈ কৈছে বাস্কেট 1ত কি পাইছো বানানা এগছ এপল স্পুন বিস্কিট এইকেইটা আমি পাইছো মানে বাস্কেটটোত জুচ ৰাইচ মিল্ক ৱাটাৰ সল্ট এটো আমি বাস্কেট 2 পাইছো এই বাস্কেট 1ত কি হয় দ্য থিংস ইন বাস্কেট 1 ক্যান বি কাউন্টেড ইয়াত থকা গুটেইকিটা আমি বস্তু আমি গণনা কৰিব পাৰো এই বাস্কেট 2ত থকা এই জুসে হক রাইসে হক বা মিল্কে হক আমি গণনা কৰিব নোৱাৰো দেখি কৈছে কাউন্টেবল নাউন এই যিবিলাক গণনা কৰাবিলাকক কাউন্টেবল নাউন আৰু এই গণনা কৰিব নোৱাৰাবিলাকক আনকাউন্টেবল নাউন বুলি কয় কাউন্টেবল নাউনস আৰ থিংস উই ক্যান কাউন্ট কাউন্টেবল নাউন বিলাক কি হয় যিবিলাক আমি গণনা কৰিব পাৰো সম এক্সাম্পলস বানানা এগস এপলস স্পুন বিস্কিট উদাহৰণ কি দিছে বানানা বা এগস এপলস স্পুন বিস্কিট এইবিলাক হৈছে
কাউণ্টেবল নাউন আনকাউণ্টেবল নাউন কোনবিলাক হৈছে যিবিলাক আমি আনকাউণ্টেবল নাউনছ আৰ থিংছ উই কেনট কাউণ্ট আনকাউণ্টেবল নাউন হৈছে যিবিলাক বস্তু আমি গণনা কৰিব নোৱাৰোঁ সাম এক্সাম্পলছ কিছুমান উদাহৰণ দিছে জুচ আমি কাউণ্ট কৰিব নোৱাৰোঁ ৰাইচ মিল্ক ৱাটাৰ সল্ট এইবিলাক হৈছে আনকাউণ্টেবল নাউনৰ উদাহৰণ 11b কি দিছে নাও সাৰ্কল দ্য কাউণ্টেবল নাউনছ এণ্ড আণ্ডাৰলাইন দ্য আনকাউণ্টেবল নাউনছ ইন দ্য বক্স বিলো এইবিলাক দিছে কাউণ্টেবল নাউনবিলাকক সাৰ্কল কৰিবলৈ কৈছে আৰু আনকাউণ্টেবল নাউনত আণ্ডাৰলাইন কৰিব কৈছে অৰেঞ্জ কাৰ্ড হনি চপ soup potatoes socks and bottle এতিয়া ইয়াৰ মই যিবিলাক আমি গণনা কৰিব পাৰোঁ এটো মই সাৰ্কল কৰিছো চোৱাচোন অৰেঞ্জ টু কাৰ্ড টু আমি গণনা কৰিছো আমি আণ্ডাৰলাইন কৰিছো এটো আনকাউণ্টেবল কাৰণে হনি টু আমি কাউণ্ট কৰিব নোৱাৰো সেই কাৰণে আণ্ডাৰলাইন কৰিছো soup আমি আণ্ডাৰলাইন কৰিছো কাৰণ আমি গণনা কৰিব নোৱাৰো potatoes আমি গণনা কৰিব পাৰো তো আমি সেই কাৰণে সাৰ্কল কৰিছো সক্স আমি গণনা কৰিব পাৰো সেন বালি আমি গণনা কৰিব নোৱাৰো কাৰণে আণ্ডাৰলাইন কৰিছো বটলটো আমি গণনা কৰিব পাৰো সেই কাৰণে সাৰ্কল কৰিছো 11c যেটো এক্টিভিটি দিছে এটো কি দিছে ৰিড দা প্যাৰাগ্ৰাফ এণ্ড আণ্ডাৰলাইন দা কমন নাউনছ ৰিড দা প্যাৰাগ্ৰাফটো পঢ়িবলৈ কৈছে এণ্ড আণ্ডাৰলাইন দা কমন নাউনছ প্যাৰাগ্ৰাফটো পঢ়া আৰু আণ্ডাৰলাইন কৰিব কৈছে যে কমন নাউনছ বিলাকত then separate these common nouns into two groups আৰু এই common noun বিলাকক সেপাৰেট পৃথক কৰিবলৈ কৈছে দুটা গ্ৰুপত কাউণ্টেবল এণ্ড আনকাউণ্টেবল নাউন কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন এই দুটা ভাগত ভাগ কৰিবলৈ কৈছে তাৰ পিছত write them down in the boxes given below আৰু এই বক্স কেইটাত লিখিবলৈ কৈছে one is done for you এটা কৰি দিছে এটা আমাৰ যিবিলাক আমি প্ৰথমতে কমন নাউন বিলাকত আমি আণ্ডাৰলাইন কৰিব লাগিব The blazers were kind to Golu এই blazers to আমাক আণ্ডাৰলাইন কৰি দিছে they gave him bananas এটো আমি আণ্ডাৰলাইন কৰিব লাগিব to eat the fresh water to আমি আণ্ডাৰলাইন কৰিব লাগিব Golu enjoyed the bananas এটো আমি আণ্ডাৰলাইন কৰিম and ask more food এটো আমি আণ্ডাৰলাইন কৰিম কমন নাউন rice hay grass vegetables এইবিলাক কি হয় আমি আণ্ডাৰলাইন কৰিলো এতিয়া আমি ভাগ কৰিব লাগিব মইটো তোমালোকক লিখি দিছো চোৱাচোন কাউণ্টেবল নাউন আৰু কি আমি পালো কাউণ্টেবল নাউন হৈছে blazers bananas children apples oranges এইবিলাক আছে কাউণ্টেবল নাউন আনকাউণ্টেবল কোন water food rice hay grass এইবিলাক আছে আনকাউণ্টেবল নাউন এনে ধৰণে মই ভাগ কৰি লিখি দিছো এবাৰ আহিছো 12 এয়া যেটো এক্টিভিটি আছে তালৈ আহিছো let's read and check out how much we have understood the story when the forest got friendly পঢ়ু আহা কৈছে let's read পঢ়ু আহা and check আৰু কিমান বুজি পাইছো এই যেটো আমাৰ ষ্টৰী আছে ষ্টৰীটো কি আছে when the forest got friendly এই ষ্টৰীটো আমি কিমান বুজি পাইছো আমি নিজকে চেক কৰো আহা কৈছে match the information given in column A with the picture in column B এতিয়া ম্যাচ কৰিবলৈ মিলাবলৈ কৈছে কলম A টু কলম B হৈতে মিলাবলৈ কৈছে কলম A থকা এই যেটো আমাৰ আছে যেটো আমাৰ সেন্টেন্স বিলাক দিছে যেটো দফা দিছে এইটো আমাৰ পিকচাৰ কলম B থকা মিলাব লাগে গলু kept roaming around happily suddenly he realized he had gone too far from home frightened he called out for his mother loudly ইয়াত কোনটো হ'ব এইটো হ'ব চিওৰাটো এটো মানে কি হয় গলুৱে আনন্দ মনৰ হাবিখন ঘূৰি আছিল হঠাৎ হি উপলব্ধি কৰিছিল যে হি ঘৰৰ পৰা বহু দূৰ আঁতৰি আহিলে আৰু তেতিয়া হি চিওৰিছিলে ভয় খায় এইটো লগত মিলিব গলু a baby elephant live with his mother in a lush green forest one morning he asked his mother to allow him to explore the forest on his own his mother allowed him but asked him to stay close এইটো ইয়াত হ'ব
Some blazers heard Golu. They gave him food and guided him back to the forest. Golu was happy to find his mother. কিছুমান ব্লেজাৰ্ছে তাক সহায় কৰিছিলে গলুৱে যিটো চিঞৰ শুনিছিল আৰু সিহঁতে কি দিছিল সিহঁতক গলুক কি দিছিল আহাৰ দিছিল আৰু তাক হাবিখনলৈ উভতি যোৱাত সহায় কৰিছিল আৰু সেই ছবিখন আমি ক'ত দেখিবলৈ পাইছোঁ এইটোত দেখিবলৈ পাইছোঁ আমি ইয়াত লগত মিলাব লাগিব এতিয়া 12b টু কি দিছে arrange the following information in correct sequence তলৰ তথ্যখিনি এটা কাৰেক্ট সিকুৱেন্সত মিলাবলৈ কৈছে শুদ্ধ সিকুৱেন্সত মিলাবলৈ কোনটো কোড হ'ব নাম্বাৰ দেম as 1 2 3 and write the number in the space provided আৰু কোনটো 1 হ'ব কোনটো 2 হ'ব এই সিকুৱেন্স ইনফৰমেশন কিটা হেতু আমি ইয়াত লিখিব লাগে খালি ঠাইবিলাকত গলু kept roaming around happily suddenly he realized he had gone too far from home frightened he called out for his mother loudly তাৰপিছত গলু a baby elephant lived with his mother in a lush green forest one morning he asked his mother to allow him to explore the forest on his own his mother allowed him but asked him to stay close তাৰপিছত কি দিছে some blazers heard Golu they gave him food and guided him back to the forest Golu was happy to find his mother আমি ষ্টৰীটোৰ পৰা চালে আমি কোনটো ফাৰ্স্ট হ'ব এটো 1 হ'ব এটো হ'ব 2 এটো হ'ব 3 এটো 3 এটো 1 এটো 2 এটো 3 হ'ব তাৰপিছত কি দিছে 12c to কি দিছে activity to now write the information in the correct sequence as shown below to get the beginning the middle and the end of the story also add a title on your own এটা এই ইনফৰমেশন খিনি কি হয় কারেক্ট সিকুৱেন্সত লিখিবলৈ কৈছে তলত দেখুৱাৰ ধৰণে তাৰ বিগিনিংত কি হ'ব মিডলত কি হ'ব এন্ডত কি হ'ব কি আমি যিবিলাক এইকিটা দেখিছিলো যে আমি এইকিটা আমাৰ এটা কারেক্ট সিকুৱেন্সত লিখিবলৈ কোনটো আমি 1 এটো পাইছো ন তাৰ পিছত 2 টা আমি এটো লিখিম 3 টা এটো লিখিম না প্ৰথমতে বিগিনিংত 1 ত থকাটো লিখিম তাৰ পিছত ইয়াত টাইটেলটো লিখিব লাগে A young the story of a young elephant and ধৰণ লিখিব পৰা গলুস story বা তোমালকে জি নাম দিয়া ইয়াত টাইটেলটো লিখিবলৈ এই ষ্টৰীটো এটা আমি নাম দিব লাগিব এড এ টাইটেল your own ইয়াত কি দিম আমি a story of an young elephant আমি হেনে ধৰণে দিব পাৰো a young elephant a story of a young elephant হেনে ধৰণে আমি লিখিব পাৰো তেনে তোমালকে যি ইচ্ছা কৰা তাতে টাইটেলটা দিবা বিগিনিং টু মই সিকুৱেন্স 1 ত থকা তো দিব লাগিব তাৰপিছত মিডলত লিখিম তাৰপিছত আমি হেকত যেটো 3 নম্বৰ যেটো সিকুৱেন্স পাইছো ইয়াত লিখিম তাৰপিছত 12d to কি দিছে পেয়াৰ ৱৰ্ক দিছে তো তোমালকে পেয়াৰ ৱৰ্ক এটা দিছে গো টু দা স্কুল লাইব্ৰেৰী উইথ ইওর পাৰ্টনাৰ তোমাৰ পাৰ্টনাৰ হৈতে যাবলৈ কৈছে তো অকলহৰে কৰিবলৈ দিয়া নাই এটো পেয়াৰ হিচাপে দিছে কৰিবলৈ চুজ এ ষ্টৰী ফ্ৰম এ ষ্টৰী বুক তাৰ পিছত এখন স্কুলৰ লাইব্ৰেৰীৰ পৰা এখন ষ্টৰী বুক বাছিবলৈ দিছে ৰিড ইট টুগেদাৰ আৰু দুইজনে একেলগে পঢ়িবলৈ দিছে এন্ড ডিসকাসেস দা সামাৰি অফ দা ষ্টৰী আৰু সামাৰিটো এই ষ্টৰীটোৰ সামাৰিটো হাৰাংখটো আলোচনা কৰিবলৈ কৈছে একেলগে নাও ৰাইট ইট ডাউন ইওর নোটবুকস শোয়িং ইট বিগিনিং মিডল এন্ড এন্ড আৰু দেখা ষ্টৰীটোৰ যেটো বিগিনিং মিডল আৰু এন্ড এনে ধৰণে ভাগ কৰি লিখিবলৈ দিছে গিভ এ টাইটেল অফ ইওর চয়েস আৰু এটা টাইটেল দিবলৈ কৈছে এটা কি দিবলৈ দিছে যি তোমালকে হাৰাংখ পালা তাৰ হাৰাংখটো এটা টাইটেল দিবলৈ কোৱা হৈছে তোমালকেটো নিজে স্কুলৰ লাইব্ৰেৰীৰ পৰা কিতাপ
লাইব্ৰেৰী তোমালোকৰ বহুতো সাধু কথা আছে কিতাপ আছে সেই সাধু কথা কিতাপ যিকোনো এখন তোমালোকে চুজ কৰি পিনি দুজন গৈ পঢ়িবা আৰু পঢ়ি পিনি এটা সাৰাংশ লিখিবলৈ সাৰাংশটো আলোচনা কৰিব লাগিব আৰু এই যেনে ধৰণে মিডল বিগিনিং মিডল আৰু এনে ধৰণে ভাগ কৰি লিখি এটা টাইটেল আমি দিব লাগিব নাম এটা দিব লাগিব শিৰোনাম এটা দিব লাগিব 13 যেটো এক্টিভিটি দিছে কি যে লেটস লাৰ্ন শিকোৱা হা এণ্ড নটিচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোইং সেন্টেন্সেছ কি কৰিছে আণ্ডাৰলাইন শব্দবিলাক নটিচ কৰা এই বাক্যবিলাকত দিয়া যিবিলাক আণ্ডাৰলাইন শব্দবিলাক এই শব্দবিলাক নটিচ কৰিবলৈ কোৱা হৈছে 1 টো কি দিছে এজ গলু ৱাক টুৱাৰ্ডছ দ্য লেক হি মেট এ ফ্লক অফ সোৱানছ এই আমি ফ্লকটো যে পাইছোঁ এই আণ্ডাৰলাইন কৰিছে ইয়াক কি কাৰণ দিছে আমি সোৱানছ মানে হংস ৰাজহাঁহ এই ইয়াত ফ্লকটোৱে জাক বুজাইছে মানে A herd of elephants were roaming in the forest. A herd to a crowd of pleasures gathered around Golu. Crowd to আমি underline দেখা পাইছো. The blazer gave the Golu a bunch of bananas. A bunch to underline কৰা হৈছে. In the sentences given above, the words flock, herd, crowd, and bunch are to use to refer a group or collection of animals. এই যে আমি flock হওক, herd হওক, crowd বা bunch পালো এইবিলাকে কি বুজাইছে সমষ্টি বুজাইছে জন্তুৰ বা মানুহ বা বস্তুৰ সমষ্টি বুজাইছে সাৰ্চ ৱৰ্ডছ আৰ কল কালেক্টিভ নাউন্স আৰু এই ধৰণৰ শব্দবিলাককে কি বুলি কোৱা হয় সমষ্টিবাচক বিশেষ্য বুলি কোৱা হয় এ কালেক্টিভ নাউন ইজ এ ৱৰ্ড that refers to a collection of a group of things people or animal as a whole কালেক্টিভ নাউনটো কি কৈছে এটা শব্দ যিটোৱে ৰেফাৰ কৰে কালেকশন বা এটা সমষ্টি বুজায় বা দল বুজায় কোনো বস্তুৰ সমষ্টি বা দল বুজাবৰ কাৰণে সেই যিকোনো বস্তু হ'ব পাৰে মানুহৰ সমষ্টি হ'ব পাৰে বা জন্তুৰ সমষ্টি বুজাবলৈ সমূহিকে বুজাবলৈ যিটো ব্যৱহাৰ কৰে হয় সেইটোৱে সমষ্টিগতভাৱে কোনো বস্তু কোনো মানুহৰ সমষ্টি বা জন্তুৰ সমষ্টি বুজাবলৈ যিবিলাক সমূহীয়াকৈ শব্দ ব্যৱহাৰ কৰা সমষ্টিবাচক শব্দ ব্যৱহাৰ কৰা হয় এইবিলাকে হৈছে কালেক্টিভ নাউন বুজি পাইছা ইট 13b টু লৈ আহিছো লেটস লাৰ্ন সাম কালেক্টিভ নাউন্স উইথ দ্য হেল্প অফ পিকচাৰ্ছ এতে শিকোৱা হা কৈছে কিছুমান কালেক্টিভ নাউন শিকোৱা হা আৰু সেইবিলাক কিহৰ দৰে ছবিৰ জৰিয়তে ইয়াত সোৱানছ এটা এজাক আমি কি হয় ৰাজহাঁহ দেখিবলৈ পাইছোঁ সোৱানছ দেখিবলৈ ফ্লক অফ সোৱানছ ইয়াত মানুহৰ এটা জুম দেখিবলৈ ক্ৰাউড অফ ব্লেজাৰ্ছ গাঁৱৰ মানুহৰ এক সমষ্টি দেখিবলৈ পাইছোঁ এ বাঞ্চ অফ বানানাছ কলৰ এটা থোক দেখিবলৈ পাইছোঁ সমষ্টি দেখিবলৈ কল ইয়াতে এটা নাই এটা কলৰ সমষ্টি দেখিবলৈ পাইছোঁ এ হাৰ্ট অফ এলিফেণ্টছ হাতীৰ এটা সমষ্টি দেখিবলৈ পাইছোঁ এ বাণ্ডুল অফ ষ্টিক্স লাঠিৰ এটা বাণ্ডুল দেখিবলৈ এ swarm of bees এটা মৌমাখিৰ এটা জাক দেখিবলৈ পাইছোঁ এ bar of chocolate এ team of players এ pile of books এই গোটেইবিলাকে কি হয় সমষ্টি বুজাইছে হয়নে ইয়াত এ pack of owls এ colony of ants এ bunch of grapes এইবিলাক গোটেইবিলাক সমষ্টি বুজাইছে হয়নে Now fill in the blanks with a appropriate collective nouns. এতিয়া এই খালি ঠাইবিলাকত appropriate collective nouns বহুৱাবলৈ কৈছে ক'ত কি হ'ব আমি লিখিব লাগে এটো মই কৰি থৈছোঁ চোৱাচোন 1 টো কি হ'ব পূজা gave me a bar of chocolate yesterday ইয়াত bar আহিব a pack of wolves howled at the moon তাৰপিছত 3 টো কি দিছে এ swarm আহিব a swarm of bees has made a hive in the house a flock of swans at flock আহিব flock of swans were swimming in the pond এতিয়া কি কৈছে now write down the এটো কোনটো দিছে ইয়াত চোৱাচোন 14 টোত কি দিছে
read the following sentences and notice the underline words. তলৰ বাক্যবিলাক পঢ়িবলৈ কৈছে আৰু আন্ডাৰলাইন শব্দবিলাক নোটিস কৰিবলৈ কৈছে গলু লিভ উইথ হিজ মাদাৰ ইন লাছ গ্ৰীণ ফৰেষ্ট গলু লিভ উইথ হিজ মাদাৰ ইন এ লাছ গ্ৰীণ ফৰেষ্ট এই লিভটো আমাৰ আন্ডাৰলাইন কৰিছে গলু roamed around the forest in search of juicy and tasty fruits গলু laughed at laugh to underline কৰিছে at walk to underline কৰিছে at call to underline কৰিছে all the sentence talk about action that happened in the past time is a golu live with his mother in the last green forest মানে ই এট বাস কৰিছিল এটো কি বুজাইছে মানে আগতে কামটো হৈছে প্ৰত্যেকটো একেবাৰে লাষ্টটো চাইছো গলু কল আউট ফৰ হিজ মাদাৰ লাউডলি গলুত আমাকক খুব জিঅৰে চিঞৰিছিল এটো কামটো আগতে অলৰেডি হৈ গল all the sentence talk about action that happened in the past time এট প্ৰত্যেকটো ক্ৰিয়া কি হয় কাম অতীতত হৈ যাব যাইছে ইট মে বি yesterday এটো যোৱাকালি হ'ব পাৰে বা লাষ্ট উইকটো হ'ব পাৰে বা ইভেন এ লং টাইম আগো বহু দিনৰ আগৰো হ'ব পাৰে উই এড ডি অৰ ed আমি এট চাইছো ডি বা ed যোগ হোৱা দেখিছো টু দা একচন অৰ টু মিন দ্যাট দ্য একচন হ্যাপেন ইন দা পাষ্ট টাইম এই কামটো অতীতত হোৱা বুজাবলৈ আমি প্ৰত্যেকটো শব্দৰ লগত ডি বা ed যোগ হোৱা দেখিছো Now write down the action word in the box below by adding D or ED. আৰু এই action word বিলাকত D আৰু ED এই action word বিলাক ইপিনে দিয়া আছে ইয়াত D আৰু ED লগ লগাই লিখিবলৈ কৈছে মই কিটা তোমালোকক লিখি দিছো চোৱাচোন কেনেকৈ হ'ব লিভ ED লগাই লিফট হৈছে room ED লগাই roomed loved ED লগাবলৈ কৈছে loved walked ED লগাই walk মানে খোজ কাঢ়িছিল হৈছে call মানে মাতা কল্ট মাতিছিল এনে ধৰণে ইডি লগাই গুটিকিটা এইকিটা প্ৰেজেন্ট টাইমত হৈছে এটো যেতিয়া ডি বা ইডি লগাই এটো আমি ইফালে যিকিটা পাইছো এইকিটা পাষ্ট টাইমত হোৱা কাম 14 বি যেটো এক্টিভিটি আছে fill in the blanks with correct word and to complete the following sentence to show what happened to গলু fill in the blanks খালি ঠাইবিলাক পূৰ কৰিবলৈ কৈছে correct word শুদ্ধ শব্দৰে আৰু বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ কৈছে যেটো গলুৰ ক্ষেত্ৰত হৈছিল গলুৱে কৰা কামবিলাক গলুৰ ক্ষেত্ৰত যিবিলাক কাম হৈছিল এই গলুৰ ক্ষেত্ৰত হোৱা ঘটনাবিলাক ইয়াত দিয়া হৈছে আৰু কি ইয়াত দুটা আমাৰ শব্দ দিছে চোৱাচোন প্ৰথমটো গলু প্লেট এটো গলুৱে যেটো কামটো প্লেট ইয়াত প্ৰথমটো কি হ'ব প্লেট গলু খেলিছিল উইথ দা আদাৰ এনিমেল in the forest sonorous এটো কি হ'ব টক এটো তোমালোকে টক লিখিবা মই আন্ডাৰলাইন কৰিছো তোমালোকে লিখিবা টু গলু এন্ড want এটো want হ'ব want him to be careful গলু walk to আমি walk লিখিব লাগিব walk into the forest alone the blazer helped এটো help to আমাৰ কামটো আগতে হৈ গৈছে এখানে help to আমি ইয়াত লিখিম গলু and his way back home Golu's mother thanked এই thank to আমি add লিখিম thank the villagers for their kindness এই গুটেইখিনি কাম অ্যাকশন বিলাক past time ত হোৱা হৈছে এই কাৰণে আমি গুটেইকিটা আমি past tense ৰ যিকিটা হেই অপচন কিটা আমি সিলেক্ট কৰি আমি ইয়াত লিখিব লাগিব 15 এ যেটো activity দিছে it's riddle time it হাতৰ এটা দিছে I am a bird that's not in the sky I swim in water and yet stay dry I have a long neck with feathers so white when I swim I look so bright এই আনসারটো কি হ'ব swan হ'ব তো 15 বি যেটো activity দিছে now draw the outline of what you found in the riddle Paste cotton on it. Use color to complete the picture. Riddle to যেটো পাইছা তুমি হেতু ইয়াত আউটলাইন টু ড্ৰ কৰিবলৈ দিয়া হৈছে আৰু হেতু পেষ্ট কটন আৰু ইয়াত কটন পেষ্ট কৰিবলৈ কোৱা আছে ইউজ কালাৰ টু কমপ্লিট দা পিকচাৰ আৰু হেই যি কালাৰ ব্যৱহাৰ কৰি
সম্পূৰ্ণকৈ ছবিটো আঁকিবলৈ কোৱা আছে। এইটো তোমালোকে নিজেই কৰিবা এই ঠাইডোখৰত। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।